দ্বিতীয় সংস্কৰণৰ জিএছএ ইউথ এণ্ড কিডছ লীগৰ সামৰণি 6টা বয়স গোটৰ শাখাত উদিত ফুটবলাৰৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন হাতত ট্ৰফি লৈ চেম্পিয়ন দলৰ আনন্দ উল্লাস বিগত মাহৰ অক্টোবৰৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত দ্বিতীয় সংস্কৰণৰ জিএছএ ইউথ এণ্ড কিডছ লীগ শনিবাৰে সফলভাৱে অন্ত পৰিল গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ফুটবল লীগত সমাৱেশ ঘটিল প্ৰায় 1500 গৰাকী কণ ফুটবলাৰৰ 7 বছৰ অনুৰ্ধৰ পৰা 17 বছৰ অনুৰ্ধলৈকে মুঠ 6টা বয়স গোটৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত 105টাকৈ ফুটবল দলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন লীগৰ অন্তিম দিনা শনিবাৰে অনুষ্ঠিত হ'ল 6টা বয়স গোটৰ শাখাৰ ফাইনেলৰ মহাৰণ এই লীগৰ 7 অনুৰ্ধ শাখাত গুৱাহাটী টাউন ক্লাব চেম্পিয়ন হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে লাভ কৰে ৰানাৰ্ছ আপৰ সন্মান 9 অনুৰ্ধত নৰ্থ ইষ্ট ইউনাইটেড চেম্পিয়ন হোৱাৰ বিপৰীতে ৰানাৰ্ছ আপৰ ট্ৰফি হাতত তুলি ল'লে মনোময় স্পৰ্টছ ক্লাবে 11 অনুৰ্ধত নাৰেংগী ৰয়েল এফচি শ্ৰেষ্ঠ হোৱাৰ বিপৰীতে গুৱাহাটী টাউন ক্লাব এই দলে আজৰি আনিলে ৰানাৰ্ছ আপৰ সন্মান 13 অনুৰ্ধত নৰ্থ ইষ্ট ইউনাইটেড এফচি বীৰ হিৰত চেম্পিয়নৰ ট্ৰফি জিলিকি উঠাৰ বিপৰীতে ৰানাৰ্ছ আপৰ ট্ৰফি লাভ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফচি এই দলে জিএছএ কিডছ এণ্ড ইউথ লীগৰ 15 অনুৰ্ধত ইয়ং এমেচাৰ ক্লাবে চেম্পিয়নৰ ট্ৰফি হস্তগত কৰাৰ বিপৰীতে আকাশ এফচিয়ে লাভ কৰে ৰানাৰ্ছ আপৰ ট্ৰফি আনহাতে 17 অনুৰ্ধত নৰ্থ ইষ্ট ইউনাইটেড এফচি চেম্পিয়ন হোৱাৰ বিপৰীতে গুৱাহাটী চিটি এফচি বি দল উজলিল ৰানাৰ্ছ আপ দল হিচাপে তদুপৰি প্ৰতিটো বয়স গোটৰ শাখাতে সৰ্বোচ্চ স্কোৰাৰ শ্ৰেষ্ঠ খেলুৱৈ প্লেয়াৰ অৱ দ্য ফাইনেল শ্ৰেষ্ঠ গলৰক্ষকৰ সন্মান প্ৰদান কৰে আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাই দ্বিতীয় সংস্কৰণৰ জিএছএ ইউথ এণ্ড কিডছ লীগ সাফল্যমণ্ডিত হোৱাত আনন্দিত গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া এইবাৰৰ লীগত সংযুক্ত হোৱা কোচিং চেণ্টাৰ ক্লাব স্কুল প্ৰশিক্ষক খেলুৱৈ তথা অভিভাৱকসকলক ধন্যবাদ জনালে জিএছএৰ সাধাৰণ সম্পাদকগৰাকীয়ে খুব ভাল লাগিছে সেকেন্ড গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ইউথ এণ্ড কিড লীগ আজি খুব সফলভাৱে সামৰণি পৰিলে 110টা দলে যোগ কৰিছিলে 6টা কেটেগৰিজ আছিলে আণ্ডাৰ 7 পৰা আণ্ডাৰ 17 হলে আৰু প্ৰায় 1500 প্লেয়াৰে নিজৰ প্ৰদৰ্শন দাঙি ধৰিলে মই ভাবোঁ যে ই অসমৰ ফুটবলৰ কাৰণে এটা খুব গৌৰৱ উজ্জ্বল অধ্যায় হ'ব যদি এই টুৰ্ণামেণ্ট আমি কিছু বছৰ চলাই লৈ যাব পাৰোঁ যাতে আগন্তুক দিনত আমাৰ যিখিনি ইয়াং জেনেৰেশ্যন ফুটবলাৰ্ছ আছে তেওঁলোকে এই প্লেটফৰ্মখনৰ যোগেদি যাতে ভৱিষ্যতত ফুটবলৰ পৃথিৱীলৈ বহুত আগুৱাই যাব পাৰিব আৰু জিএছএ এই পদক্ষেপটো লৈছে যোৱা বছৰৰ পৰা আমি এজ গ্ৰুপৰ টুৰ্ণামেণ্ট আগতে পতা নাছিলোঁ এইটো নতুন পদক্ষেপ যোৱা বছৰো আমি প্ৰায় 125টা দল যোগ কৰিছিলে আৰু এবাৰ CRS চিষ্টেমত টুৰ্ণামেণ্টটো কৰিছোঁ সব ক্লাবৰ নিজৰ আইডেণ্টিটি থাকি গ'লে প্লেয়াৰখিনিৰ লিগেচিটো থাকি যাব আৰু মই ভাবোঁ যে যি সঁহাৰি পালোঁ আজি ক্লাববিলাকৰ পৰা কোচিং চেণ্টাৰবোৰৰ পৰা স্কুলবিলাকৰ পৰা আৰু পেৰেণ্টছৰ ইনভলভমেণ্ট কোচেছৰ ইনভলভমেণ্ট এনেকুৱা ধৰণৰ যদি ইনভলভমেণ্ট হৈ থাকে অসমৰ ফুটবলত এটা নতুন গতি আগবাঢ়িব লীগৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল কামৰূপ মেট্ৰ'ৰ জিলা আয়ুক্ত সুমিত সত্যৱান প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দুৰ্গা বড়ো ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিপণন আৰু যোগাযোগ বিভাগৰ সহকাৰী মহাপ্ৰবন্ধক সুজিত দে প্ৰাক্তন ভাৰতীয় ফুটবলাৰ নৌচাদ মুছা অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াৰ লগতে জিএছএৰ বিষয়ববীয়াসকল নিমন্ত্ৰিত অতিথি তথা সন্থাৰ বিষয়ববীয়াই বঁটা প্ৰদানেৰে কণ শিশু ফুটবলাৰসকলক কৰিলে উৎসাহিত ক্ৰীড়া অনুৰাগীৰ আশা জিএছএ কিডছ এণ্ড ইউথ লীগৰ এই যাত্ৰা হওক সুদূৰ প্ৰসাৰী ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com